নমস্কাৰ, মই আজি আপোনালোকক লৈ যাম ইতিহাস প্ৰসিদ্ধ দেওপাহাৰলৈ। ইতিহাস প্ৰসিদ্ধ দেওপাহাৰ মূলতঃ এখন সংৰক্ষিত বনাঞ্চল যদিও ইয়াৰ ঐতিহ্য আৰু বিশেষত্ব বহু প্ৰাচীন। সম্প্ৰতি দেওপাহাৰটো প্ৰধান ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ মূলতেই আছে ইয়াৰ সমতলৰ পৰা প্ৰায় ৩০০ মিটাৰ উচ্চতাত থকা এটা অতি প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষ আৰু অলেখ শৈল ভাস্কৰ্য। অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে দেওপাহাৰটো সজাই পৰাই দেওপৰ্বত প্ৰত্নতাত্ত্বিক উদ্যান হিচাপে পৰ্যটকসকলৰ বাবে মুকলি কৰি উলিওৱাৰ ফলত এই পাহাৰটো আজি প্ৰচুৰ এক সম্ভাৱনাৰ থলীলৈ ৰূপান্তৰ হৈছে। সমতলৰ পৰা দেওপাহাৰৰ ভগ্নাৱশেষ থকা ঠাইলৈ উঠি যোৱা দুটা পথ আছে। এই দুয়োটা পথৰ সংগমস্থলত এটা সংগ্ৰহালয় আছে। দেওপাহাৰৰ খনন কাৰ্যত উদ্ধাৰ হোৱা শিলৰ মূৰ্তি, টেৰাকোটাৰ মূৰ্তিবোৰ দৰ্শনাৰ্থীৰ বাবে এই সংগ্ৰহালয়ত ৰখোৱা হৈছে। ইয়াৰ লগত মূল মন্দিৰৰ গৰ্ভগৃহলৈ উঠি যোৱা পথটিৰ দুয়োকাষে বিভিন্ন শৈল ভাস্কৰ্যসমূহ সজাই ৰখোৱা আছে। যিসমূহে এই পাহাৰৰ সৌন্দৰ্যক দুগুণে উজ্বলাই তুলিছে। এইখিনিতে এটা কথা বিশেষভাৱে মন কৰিবলগীয়া যে দেওপাহাৰত থকা ভাস্কৰ্য শৈলীসমূহ কেইবাটাও দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ। প্ৰথম দিশটো হৈছে ইয়াৰ ভাস্কৰ্যসমূহত বৈষ্ণৱ, শৈৱ আৰু তাত্ত্বিক বৌদ্ধ ধৰ্মৰ কিছু প্ৰভাৱ দেখা যায়। দ্বিতীয়তে, এই ভাস্কৰ্যসমূহত হাতী, পদুম আৰু মানুহৰ আন্তঃসম্পৰ্কৰ এক সুন্দৰ ছবি পৰিস্ফুট হৈছে। তৃতীয়তে, ইয়াৰ নিৰ্মাণ শৈলীত শিল্পীৰ সুনিপুণতা স্পষ্ট ৰূপত প্ৰকাশ পাইছে আৰু লগতে ইয়াৰ আঞ্চলিক শিল্পৰ বিশেষ প্ৰভাৱ পৰিছিল বুলি ভবাৰো বহু থল আছে। মই যিসমূহ তথ্য জানিছিলোঁ সেয়া আপোনালোককো দেখুৱাবলৈ আজি চেষ্টা কৰিলোঁ। আহিবচোন আপোনালোকো এই ঐতিহ্যমণ্ডিত দেওপাহাৰলৈ। ধন্যবাদ।